মুচি মুখ তেজিয়া নিশ্বাস স্নেহ উদ্ধৱক ধৰি বুলিলা আশাস ৰাম তেজি চিন্তা চিত থিৰ কৰা মহাশয় তজু দুখ দেখি মোৰ নহহে হৃদয় হে ৰাম স্বৰূপে জানিলা তুমি আমাৰ আশয় বংশ কহং হৰিয়াবে চলিব নিশ্চয় সাধিলো উদ্ধৱ দেৱতাৰ যত কাম নথাকিব ইঠাইত মাত কিবা বাজ হে ৰামে দ্বাৰকা নগৰ সাগৰত যাই বেতল মই গৈলে লোকত মিলিবে মংগল পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ হুইবে অধৰ্মতৰতি যতে প্ৰজাৰ তুমি আমি দুয়ো গৈলে মিলিবে অনৰ্থ লুপ্ত হইবে জ্ঞান ইটো ভকতিৰ পথ অধৰ্মে পিৰিবে যাইবে লোকয় ধুগতি ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ মোৰ আজন্মৰ সেৱাস্থলী বাপ বান্ধৱ বাই মাতি সমস্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপদেষ্টা প্ৰাক্তন পদাধিকা আজি এই তোৰণৰ উন্মোচনৰ দায়িত্ব পালন কৰা জ্ঞানজ্যেষ্ঠ শ্ৰদ্ধাৰ কমলাকান্ত গগৈ প্ৰভুজনালৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। ইয়াৰ পাছত নামত অংশগ্ৰহণ কৰা নামভাগী ইমান সুন্দৰভাৱে সহজ সৰলভাৱে আঁত ধৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ
শৰণ সদস্য শ্ৰদ্ধা ডম্বৰু বৰুৱা প্ৰভুজনালৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। প্ৰাথমিক শাখাৰ এই চকীমুখ প্ৰাথমিক শাখাৰ সভাপতি সম্পাদক লগতে সদস্য প্ৰতিগৃহলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। বৈষ্ণৱ সমাজৰ সমস্ত বাপ বান্ধৱ আইএমএটি চিচিলৈ সেৱা নিবেদন কৰিছোঁ। আসন অলংকৃত কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখা সভাপতি সন্মানীয় দুন গোহাঁই প্ৰভুজনা বহি আছে। আমি তেওঁলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আসন অলংকৃত কৰা যুগতলী আঞ্চলিক শাখা সভাপতি প্ৰভুজনা বহি আছে। আমি তেওঁলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। শিলাকুটি আঞ্চলিক শাখাৰ সভাপতি প্ৰভুজনালৈ সেৱা নিবেদন কৰিছোঁ। লগতে নাজিৰা আঞ্চলিক শাখাৰ সভাপতি সম্পাদকক প্ৰমুখ কৰি প্ৰতিখন প্ৰাথমিক শাখাৰ সভাপতি সম্পাদকৰ সদস্য প্ৰমুখ সমস্ত বাপ বান্ধলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। লগতে আমাৰ সভক আমন্ত্ৰণ কৰি আনি এই ভাগৱতৰ অনুষ্ঠানত দুই এষাৰ কথা ক'বলৈ সুযোগ দিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সভাপতি নাজিৰা জিলা সাহিত্য শাখাৰ সভাপতি সন্মানীয় অৰুণ গগৈ প্ৰভুজনালৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আসন অলংকৃত কৰা আইমাতি সমস্তলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ সমস্ত কণ কণ মইনামণি সমস্তলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। লগতে আজি পাঠৰ আসন অলংকৃত কৰা আমাৰ কৃষ্ণকান্ত গগৈ প্ৰভুজনালৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ আমাৰ ইতিমধ্যে আপোনাৰভাৱে আমন্ত্ৰণ কৰি আনি যদিও দুই এষাৰ কথা ক'বলৈ ভাগৱতত কথা ক'বলৈ দিছে, আমাৰ সিমান জ্ঞান নাই, তথাপিতো মাত্ৰ বাক্যহে পালন কৰিবলৈ বহিছোঁ। কাৰণ আজ্ঞা পৰে ভক্তি, আজ্ঞা নহ'লে কাৰ শক্তি। আপোনাসৱ মহামহন্তে ইতিমধ্যে ভাগৱতৰ কথা জানেই, তথাপিতো কেইটামান কথা ওপৰে ওপৰে ক'ম। যিকেইটা আমি লাগতিয়াল কথা সেইকেইটা আপোনালোকে যদি ভাল বুলি ভাবে ল'ব আৰু একান্ত মনেৰে আপোনাৰভাৱে শ্ৰৱণ কৰিব বুলি সেৱা নিবেদন কৰিছোঁ। কাৰণ আজি নামতেই হওক এই অনুষ্ঠানত যি অংশগ্ৰহণ কৰিলে আপোনাৰসৱৰ জীৱন ধন্য হৈছে। কাৰণ ভাগৱতত কৈছে, যিমানেই কৃষ্ণক দিয়ে সেহিকে অক্ষয়, ইহাক নিবাক একোজনে নাপাৱই। আনকৰ্মে লগাইলে যতেক সিও বিঠা, জনমো বিঠা হৈ নুশুনয় কৃষ্ণ কথা। কৃষ্ণ কথা নুশুনাকৈ যদি জীৱনটো অতিক্ৰম কৰি যায়, সেইটো হেনো বিঠা জনম। সেইকাৰণে আমি কৃষ্ণৰ কাৰণে জন্মটো লগাব লাগে। কৃষ্ণই অৰ্জুনক কৈছে যে, হে অৰ্জুন, পৃথিৱীত মই এনেকুৱা এটা আশয় সৃষ্টি কৰা নাই যিটো কোনো মন্ত্ৰৰ কাৰণে অনুপযুক্ত। মই পৃথিৱীত এনেকুৱা এজোপা বৃক্ষ তৈয়াৰ কৰা নাই যিজোপা শিপা ঔষধৰ কাৰণে অনুপযুক্ত। আৰু মই পৃথিৱীত এনেকুৱা এজন মানুহ সৃষ্টি কৰা নাই যিজন কোনো গুণৰ অনুপযুক্ত। অৰ্থাৎ কৰ্মফলে আমাক কিবা নহয় কিবা গুণ আৰু প্ৰতিভা প্ৰভু ভগৱন্তই প্ৰত্যেককেই দি পঠিয়াইছে। প্ৰভু ভগৱন্তই দি পঠিওৱা প্ৰতিভাটো যদি আজিৰ দৰে পৰিৱেশলৈ আহি, সাধুসঙলৈ আহি, শাস্ত্ৰৰ উপদেশৰ দ্বাৰা, মহাপুৰুষৰ বাণীৰ দ্বাৰা তাক যদি পৰিশোধন কৰি প্ৰভুক কৰ্মত যদি লগাব পাৰোঁ, তেতিয়াহ'লে ভগৱন্তই কি বুলি কৈছে,
যে মোৰ কাৰণে যি দিব সি কৃপা পায়ে থাকিব। আজি উদ্যোক্তাসকলে দিছে, প্ৰাথমিক শাখাই দিছে, কি দিছে? কৃষ্ণ কৰ্ম এইটোৱেই, যিটো কৰ্ম কৰিলে তৃণমূল ব্যক্তি বিশেষৰ পৰা নিখিল জগতৰ কল্যাণ সাধন হয়। আত্মাকে ধৰি নিখিল জগত কল্যাণ কৰ্মত আমি যিকণ সময় লগাম, শাৰীৰিক, মানসিক, ভৌতিক, আৰ্থিক, এইকণহে আমাৰ পৰকালৰ বিদ। এই বিদটোৱে আমাক ইহকালত শান্তি দিব। জীৱগতি আছে, হয় ঊৰ্ধ্বগতি, নহয় অধোগতি। মৃত্যুৰ কা আছে, দেহৰহে ধৰ্ম জন্ম মৰণ। এই কথাটো আমি প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব। কাৰণ আমি 84 লক্ষ যোনিত অতিক্ৰম কৰি আহি মনুষ্য জন্মটো লাভ কৰিছোঁ। 20 লক্ষ স্থাৱৰ যোনিত আমি 20 লাখ বাৰ গছ গছনিত জন্ম লৈ আহিছোঁ। 9 লক্ষ কিমি যোনিত আমি পোক পৰুৱাত 9 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ। আমি পশুজনিত 30 লাখ বাৰ আমি বাঘ সিংহ হৈ আহিছোঁ। 11 লক্ষ আমি মাছ কাছ হৈ আহিছোঁ। 10 লক্ষ চৰাইজনীত, 4 লক্ষ বান্দৰ, আৰু শেষতহে আমি মানুহ হৈছোঁ। কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে যে অসংখ্য জীৱ আছে সংসাৰৰ ভিতৰতে, মনুষ্যহে ভজে আনে ভজিবে নাপাৱে। যদিও মই অসংখ্য জীৱ সৃষ্টি কৰিছোঁ, মোক ভজিব পৰা শক্তিটো কেৱল মানুহৰে আছে। সেইষা বুলি অৰ্জুন চব মানুহে নোৱাৰে বুলি কৈছে। মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে যাৰ, সেহিকে ভজিয়া যত্ন কৰিয়া আমাৰ। মনুষ্যৰ ভিতৰত যাৰ বেছি পুণ্য আছে তেওঁহে মোক ভজিব পাৰে। যদি পুণ্য নাথাকে বোলে নামঘৰলৈ আহিলে, অনুষ্ঠানলৈ আহিলে, আহি কথা বতৰা পাতি ঈশ্বৰ কথাও ক'ব নোৱাৰে, ঈশ্বৰ কথা নুশুনিলেও শেষত গৈ বৃথা জনম হ'ব। সেইকাৰণে আমি কৃষ্ণৰ কাৰণে আমি এই জন্মটো লগাব লাগে। আমি একান্ত মনে শ্ৰৱণ কৰিব লাগে। জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাম নাহে তাহাৰ মুখত। নলৱে সন্তৰ সংগ সিকাৰণে ৰংগ, জানিবা সখী সেহিকে পাখণ্ড। জন্মে জন্মে যদি যিসকলে ঈশ্বৰ গুণানুকীৰ্তন নকৰে, ভকত সংলৈ নাহে, তেওঁলোকৰ জন্মটো বৃথা। এতিয়া কোনজনে পাৰে? জন্মে জন্মে যিটো আৰা ধি আছে হৰি, তাহাৰ মুখত নাম আহে হৰ হৰি। গতিকে সেইজনেহে ঈশ্বৰ গুণানুকীৰ্তন কৰিব পাৰে। সেইকাৰণে ভাগৱতত কৈছে, সাধু ৰঙক নাহিকে প্ৰবন্ধ, সিটো পাতকী নাই ভকতিৰ গন্ধ। তেওঁ কেতিয়াও ঈশ্বৰৰ কথা কৃষ্ণ শুনিব, শ্ৰৱণ কৰিব নোৱাৰে। সেইকাৰণে এতিয়া এই অনুষ্ঠানত আপোনাসৱে সুন্দৰভাৱে শ্ৰৱণ কৰিছে, নামত অংশগ্ৰহণ কৰিলে। গতিকে আপোনাসৱৰ আজি জীৱন ধন্য হৈছে। এতিয়া ভাগৱতত কৈছে কৃষ্ণ উদ্ধৱৰ সংবাদ, একেবাৰে ভগৱন্তৰ একেবাৰে ৰস, যিভাগ আমি ভক্তি ৰস ইয়াতে সিদ্ধ হৈ আছে। কৃষ্ণৰ একান্ত ভকত উদ্ধৱৰ ভক্তিভাৱ দেখি ভগৱন্ত কৃষ্ণ তেওঁ চকুলো নিগৰি পৰিছে, আৰু তেওঁ পীতবস্ত্ৰৰ দ্বাৰা চকুলো মচি স্নেহে উদ্ধৱক কৈছে যে মই বৈকুণ্ঠলৈ যাম, এই কথাটো তুমি জানিলা। গতিকে
স্বৰূপে জানিলা তুমি আমাৰ আশয় বংশক সংসাৰী আবে চলিব নিশ্চয়। গতিকে মোৰ বংশ মই কৰণীয় কিছু কৰ্ম আছে, সংসাৰ কৰিবলগীয়া আছে, আৰু দেৱতাসকলৰ যি উদ্দেশ্য সেইসকল মই সমাধা কৰিলোঁ। গতিকে মই এতিয়া এই পৃথিৱীত নাথাকিম। গতিকে দ্বাৰকা নগৰ সাগৰত ডুব যাব। মই গ'লে পৃথিৱীত কি হ'ব? অমংগল হ'ব, ভক্তি ধৰ্ম লুপ্ত হ'ব। যেতিয়া ভক্তি ধৰ্ম লুপ্ত হ'ব তেতিয়া অধৰ্মই বিৰাজ কৰিব। গতিকে তুমি কিছুদিন ইয়াত থাকি যোৱা। এই তুমি আমি দুয়ো গ'লে মিলিব নথ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ। পিৰিবে দুজন কলি গুচিবে বাচাৰ, শুইবে অধৰ্ম তৰতি যতে ক প্ৰজাৰ। তেতিয়া মানে প্ৰজাবিলাক কি হ'ব? অধৰ্ম প্ৰতি ৰতি হ'ব। গতিকে যেনেকৈ পোহৰ নথকা জেগাত আন্ধাৰে বিৰাজমান হয়, ঠিক তেনেদৰে মই যদি নাথাকোঁ ইয়াত ভক্তি ধৰ্ম লুপ্ত হ'ব। গতিকে তুমি ইয়াত ভকতি প্ৰচাৰ কৰি থাকা, শ্ৰৱণ কীৰ্তন প্ৰচাৰ কৰা, এই হৈছে আজ্ঞা দি থৈ গৈছে। এতিয়া আমি যদি বিশ্লেষণ কৰোঁ, এই চকীমুখ অঞ্চলৰ প্ৰাথমিক শাখাকে প্ৰমুখ্য কৰি দুইখন সমাজে যদি ভক্তিভাৱ যদি নাথাকিলেহেঁতেন তেতিয়াহ'লে এনেকুৱা এটা অনুষ্ঠান কৰিব পাৰিলেহেঁতেন নেকি? কেতিয়াও নোৱাৰে। কাৰণ আপোনাসৱৰ এই অঞ্চলত ভকত আছে কাৰণেহে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰিবলৈ সক্ষম হৈছে। গতিকে আমিও তাতে অংশগ্ৰহণ কৰিবলৈ পাই আমিও নিজকে ধন্য হৈছোঁ বুলি ভাবিছোঁ। কৃষ্ণ বাৰু পাঠলৈ যাওক। মাধৱ কৃষ্ণ কৃষ্ণ। ভকতৰ কৃতকৰ্ম কৰোঁতে ভকতে যদি দুখ হয় ক্ষমা কৰে ভগৱন্তে। আপোনাৰ হ'ব আজ্ঞাক্ৰমে ভগৱন্ত সুবৰ্ণ ভাল দ্ৰব্য প্ৰসাদ স্বৰূপে আপোনাৰ হ'ব বিতৰণ কৰোঁতে হ'ব পৰা হতসচিত অপাত মাৰ্জনা কৰি ভগৱন্ত দুখানি অভয়চিহ্ন ঠাই দি সমস্তকে কৃপা কৰক। কৃষ্ণ হৰি ৰাম কৃষ্ণ। এতিয়া আমি যদি ভকতি কি আমি যদি ভাবোঁ, ঈশ্বৰৰ প্ৰতি প্ৰেম, ভাল পোৱা, একান্ত প্ৰেম, ভক্তি, সগুণ ভক্তি ৮১ বিধ দেখুৱাইছে, নিগুণ ভক্তি মাত্ৰ এবিধ, নিষ্কাম। ৯ বিধ ভক্তি দেখুৱাইছে, ৮১ ভিতৰত ৯ বিধ ভক্তি শ্ৰেষ্ঠ দেখুৱাইছে। শ্ৰৱণ কীৰ্তন অৰ্চন বৰ্ধন স্মৰণ পদসেৱা দাস্য সকিত আত্মা নিবেদন। নাৰদে কৰিলে হৰি কীৰ্তন তৰতি, পৰীক্ষিতে শ্ৰৱণত লভিলা মুকুতি। প্ৰহ্লাদে স্মৰণ ভক্তি ভৈলা পাৰিষদ, অম্বৰীষে পাইলে গতি সেবি হৰি পদ। হে ৰাম ইন্দ্ৰ দুৰ্নয় চিলন্ত, কৃষ্ণ চৰণত অকুৰে বন্দনা ভক্তিত ভৈলা মাধৱত। বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদিলা, উদ্ধৱে দাসত কৰ্ম কৃষ্ণত কৰিলা। কৃষ্ণ হোমে কৰিলন্ত অজুনে সখিত, এহি নৱবিধ ভক্তিত ভৈলা বিদিত। নাৱৰে অহৰ্নিশে
কীৰ্তন কৰি ভগৱন্তৰ সান্নিধ্য লাভ কৰিছে। পৰীক্ষিতে শ্ৰৱণ কৰিলে 7 দিন 7 ৰাতি শ্ৰৱণ কৰি তেওঁ ভগৱন্তক গতি লাভ কৰিছে। ইন্দ্ৰদৈন্যই কি আছিল? গা আৰু গজেন্দ্ৰ আপোনালোকে পাইছে। তেওঁ গজেন্দ্ৰ, ইন্দ্ৰদৈন্যই সাপত আহি গজেন্দ্ৰ ৰূপ হৈছে। শেষত গৈ সুন্দেমেৰাই পদ্মগুট ওপৰক তুলি গজেন্দ্ৰে শৰণ লইলে তাহি হৰি বলি। শুনি শীঘ্ৰে চৰি তুমি গৰুড় স্কন্ধে, ভকতক ৰাখিলা আহিলা প্ৰবন্ধে। হয়নে বাৰু? গতিকে সেই কথা কাহিনীটো আপোনালোকে জানে, এই দিহানামত আইগৰাকীয়ে গাই থাকে। গতিকে তেওঁ অৰ্চনা কৰিয়ে ভগৱন্তৰ গতি লাভ কৰিছে। অৰ্জুনে বলিৰজাই ব্ৰাহ্মণত আত্মনিবেদিলা। বলিৰজাই কি কৰিলে? 3 পদ ভৰি দান দিলে। স্বয়ং গুৰু শুক্ৰাচাৰ্যই কোৱা স্বত্তেও তেওঁ যে স্বয়ং ভগৱন্ত এই কথাটো জানিলে, জানি পিনি তেওঁ 3 পদ ভৰি দান দিয়াৰ পিছতে তেওঁ ভগৱন্তৰ সান্নিধ্য পাইছে। অৰ্জুনে সখী ৰূপে পাইছে। একেবাৰে দাস্যভাৱে উদ্ধৱে পাইছে। সেইকাৰণে খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে অহৰ্নিশে ভগৱন্তৰ চৰণত সেৱা কৰে। তেওঁ উচ্ছিষ্ট আহাৰ গ্ৰহণ কৰে। গতিকে সেইকাৰণে যাব সময়ত তেওঁ এই কথাটো বাকীসকলে গম নাপালে, মাত্ৰ উদ্ধৱেহে গম পালে। সেইকাৰণে আমাৰ দাস্যভাৱটো ক'ত দেখুৱাইছে? চৰণত দেখুৱাইছে। আশিত আদিত্য নাকে অচিনি কুমাৰ, জিভা তব ৰুণ বাক্য বহ্নিৰ সঞ্চাৰ। কনে দিখ চমে বায়ু ভোজে ইন্দ্ৰ থিতি, পদে বিষ্ণু গুহে মিত লিংগে প্ৰজাপতি। চিত্তে বিষ্ণু মূৰ্তি অহং কাৰৰুত থিত, মনত চন্দ্ৰমা বুদ্ধি আচন্ত্ৰ বুদ্ধিত। চৰণত কোন আছে? বিষ্ণু আছে। সেইকাৰণে ভকতক আমি কি কৰিব লাগে? চৰণ ধুৱাব লাগে, চৰণ স্পৰ্শ কৰিব লাগে। কিন্তু নামনি চাইডে ভকতসকলৰ চৰণ স্পৰ্শ কৰে। বহুত দূৰৰ পৰা সেৱা সৎকাৰ কৰি পাদ্যে আজ্ঞে তেওঁ ভৰি ধুৱাই সেৱা সৎকাৰ কৰে। কিন্তু আমাৰ নামনি চাইডে বহুত কম আছে বাৰু। উজনি চাইডে কৃষ্ণ, উজনি চাইডে বহুত কম আছে বাৰু। জেগা জেগা আছে বাৰু। তথাপিতো আমি চৰণত সেৱা কৰিব লাগে, চৰণ চুব লাগে। গতিকে সেইকাৰণে আমি এই কথাখিনি জানিব লাগিব। কিন্তু গুৰুজনাই মাত্ৰ শ্ৰৱণ আৰু কীৰ্তনে শ্ৰেষ্ঠ কৰিছে। এতিয়া শ্ৰৱণ আমি কৰি আছোঁ, শুনি আছোঁ। আমি যদি এই শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই আমি যদি গতি লাভ কৰিব পাৰোঁ, বৈকুণ্ঠত আমি যদি স্থান লাভ কৰিব পাৰোঁ যদি ভাবি থাকোঁ, তেতিয়াহ'লেও আমাৰ এই কথাটো ভুল হ'ব। কাৰণ আমি বৈকুণ্ঠখন কি? স্বৰ্গলৈ গ'লে পুণ্য ক্ষয় ভৰিলে দুনাই নৰকত মজিব লাগে। কিন্তু বৈকুণ্ঠলৈ গ'লে পুনৰ আৰু ঘূৰি আহিব নালাগে। এই কথাটো বাৰু সঁচা নেকি? জয় বিজয় কি আছিলে? জয় বিজয় বৈকুণ্ঠ দৌৰি আছিলে। কিন্তু জয় বিজয় কিয় ঘূৰি আহিব লগা হ'ল? কাৰণ জয় বিজয় নিজৰ ভক্তি বলত বৈকুণ্ঠত স্থান পোৱা নাছিল। জয় বিজয় পিতৃ একান্ত হৰি ভকত আছিল, ঈশ্বৰৰ একান্ত ভকত আছিল। যেতিয়া জয় বিজয় জন্ম হয়, মাতৃ বিয়োগ হয়, তেতিয়া জয় বিজয় পিতৃয়ে ভাবিলে যে মই এই শিশু দুটি যদি লালন পালন কৰিব লগা হয়, তেতিয়াহ'লে দেখোন মই আকৌ পুনৰ বিষয়তে যাব লাগিব। গতিকে তাৰ শিশু তাতে এৰিলে। ভগৱন্তই কি কৰক বুলি
এৰি দিলে। এতিয়া ভগৱন্তই ইয়াৰ পিছত ক'বগৈ বাৰু, মই বিনে ভকতে নি চিন্তে কিছু জ্ঞান, মই ভকতৰ পৰে নাজানো আন, ভকত সমান সখী মোৰ কোন আছে, মই মহাভকতৰ ফুৰু পাছে পাছে। গতিকে ভকতৰ পিছে পিছে ফুৰে বুলি কৈছে নহয়। এতিয়া ভকতক ৰক্ষা কৰিবৰ কাৰণে সেই শিশু দুটি লৈ লক্ষীক দিলেগৈ। যথাসময়ত ডাঙৰ দীঘল হ'ল, চাকৰি হিচাপে বৈকুণ্ঠত দৌৰি দিলে। কিন্তু জয় বিজয় নিজৰ ভক্তি বলত বৈকুণ্ঠত স্থান পোৱা নাছিল কাৰণে অহংকাৰ আহিল। শেষত গৈ অভিশাপ পাব লগা হ'ল। 3টা জনমত তেওঁ পুনৰ গতি লাভ হৈছে। সেইকাৰণে আমি যদি ভক্তিটো আমি যদি ইয়াতে যদি খৰচি মাৰি নলওঁ, তেতিয়াহ'লে আমি ভুলক্ৰমে যদি বৈকুণ্ঠ পাওঁগৈ, পুনৰ ঘূৰি আহিব লাগিব। কিন্তু আমি কপিলা যোগেদি মাতৃ দেৱহূতি কৈছে, ইয়াতে আছে স্বৰ্গ, ইয়াতে আছে নৰক, ইয়াতে আছে বৈকুণ্ঠ। ভক্তি 3 প্ৰকাৰ দেখুৱাইছে। কপিলা যোগেদি মাতৃ দেৱহূতিক কথাখিনি বুজাবলৈ যাওঁতে ভক্তি 3 ভাগ দেখুৱাইছে: সাত্বিক, ৰাজসিক আৰু তামসিক। ভগৱন্তৰ প্ৰতি সন্তুষ্ট কৰিবলৈ, পাপ তাপ নাশ কৰিবলৈ ঈশ্বৰৰ চৰণত যি সেৱা কৰা হয়, সেই হৈছে সাত্বিক ভক্তি। বিষয়ক ঐশ্বৰ্য যশস্যা লভিবলৈ যি ঈশ্বৰৰ চৰণত ভক্তি কৰা হয়, সেই হৈছে ৰাজসিক ভক্তি। আনৰ ক্ৰোধ হিংসা বশৱৰ্তী হৈ হিংসা কৰিবলৈ, যেনেকৈ অসুৰসকলে লয় নহয়, মোক এই বৰটো দিয়া, মই আমুকক বধ কৰোঁ। হিংসা কৰিবৰ কাৰণে ঈশ্বৰৰ চৰণত যি শক্তি বিচাৰি ভক্তি কৰা হয়, সেই হৈছে তামসিক ভক্তি। সেইকাৰণে নিগুণ ভক্তি মাত্ৰ এবিধ নিষ্কাম, যি আশা নকৰে, যাৰ উদ্দেশ্য নহয়, সেই হৈছে নিষ্কাম ভক্তি। কিন্তু গীতাত অৰ্জুনে কৈছে, যদি ফলই যদি নিবিচাৰে, তেনেহ'লেনো কোনেনো ভক্তি কৰিব? তেতিয়া কি বুলি কৈছে, যে মই শিশুৱে যেনেকৈ নুখুজিলেও যেনেকৈ মাতৃয়ে স্তন্য প্ৰাণ গাখীৰ খুৱাই, ঠিক ময়ো ভকতক নিবিচাৰিলেও মোৰ কৰ্ম অনুপাতেহে মই ফল প্ৰদান কৰোঁ। গতিকে সেইকাৰণে কৈছে কৰ্মতহে অধিকাৰ, কিন্তু ফলত অধিকাৰ নাই। সেইকাৰণে আমি এই ভক্তি দ্বাৰাই, শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই আমি অহৰ্নিশে ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব লাগিব। এতিয়া আহিছোঁ, আমি অকণমান আঁত ধৰি দিছোঁ ভাগৱত কি আৰু ভাগৱত ক'ৰ পৰা আহিছে, এই কথাটো অকণমান আঁত ধৰোঁ, কাৰণ সময়ো খুব চমু হৈছে। ইতিমধ্যে 12 বজা অনুষ্ঠান আমি 2 বজাৰ পৰা আৰম্ভ কৰিবলগা হৈছে। সন্ধ্যালৈ ভাওনা আছে, গতিকে আমি কেইটামান ওপৰে ওপৰে কথা কৈ সামৰণি মাৰিম। এতিয়া হৈছে ভাগৱত, শ্ৰীমদ ভাগৱত। শ্ৰীটোৱে আমাক জীৱন্তক বুজাইছে, মতটোৱে মত প্ৰকাশ হৈছে। কাৰ মত? সূতৰ মত, শুকৰ মত, বিদুৰৰ মত, এই মহা ঋষিসকলৰ ইয়াত মত প্ৰকাশ হৈছে। ভাটোৱে ভাবিবলৈ কৈছে। এতিয়া ভাবিলে কি হ'ব? ভাবিলে গটোৱে কৈছে জ্ঞান উদ্ভৱ হ'ব। কি জ্ঞান? ৱকাৰং বৈষ্ণৱ জ্ঞানম, ই কেৱল বৈষ্ণৱ জ্ঞানৰ কথা কৈছে। তটোৱে ইয়াত এটা নিশ্চয় তত্ত্ব আছে। 335টা অধ্যায়, 5,54,000 শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ, 18,000 শ্লোক, এই হৈছে ভাগৱত। প্ৰভু ভগৱন্তই ব্ৰহ্মাক 4টা শ্লোকত ভাগৱত প্ৰদান কৰিছিলে। প্ৰথম শ্লোক ভাগ হৈছে
জগতৰে পূৰ্বময়ী থাকো মাত্ৰ জান, কাৰ্যৰ কাৰণ কিছু নাছিলে কোৱান। মোক মাত্ৰ দেখিলে ক সৃষ্টিৰ মধ্যত, যত দেখা শুনা হবে মই বিচাৰত। মই অৱশেষে থাকো অন্তৰত, কুণ্ডল ভাঙিলে যেন সোণা স্বৰূপত। জগতৰ পূৰ্বতে মই আছিলোঁ, বৰ্তমান মই আছোঁ আৰু ভৱিষ্যতে মই থাকিম। যেনেকৈ সোণৰ পৰা বিভিন্ন কুণ্ডল বনাব পাৰে, সেই কুণ্ডল যদি পুৰি দিয়া হয় পুনৰ সোণলৈ ৰূপান্তৰ হ'ব। এই বিশ্ব ব্ৰহ্মাণ্ড চৰাচৰ যিমানবিলাক মোৰ পৰাই সৃষ্টি হৈছে আৰু শেষত মোতেই লীন যাব। 2 নম্বৰ হৈছে অবস্তুক দেখাবৈ বস্তুক আৱৰি, এহিহে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো দেখি যেন চন্দ্ৰমা দুটয়, থাকোতো ৰাহুক যেন কেহু নেদেখয়। সেহি মতে মায়া আৰু কৰি ঈশ্বৰক, আশাৰ বিষয় মাত্ৰ দেখাৱে জীৱক। যিটো মায়া অবস্তুক দেখাবৈ বস্তুক আৱৰি, যিবোৰ আমি ভাবি আছোঁ বস্তু, প্ৰকৃতাৰ্থত পাৰ্থিৱ যিবিলাক ভাবি আছোঁ এইবিলাক হৈছে অবস্তুহে। বস্তু কি? গুৰু বস্তু, দেৱ বস্তু, নাম বস্তু, ভগত বস্তু, এইকেইটাহে সংসাৰৰ বস্তু। বাকীবোৰ চব অবস্তু, মায়া। মা পদে নেতিবাচক নাই, ইয়াৰ পদে ইতিবাচক আছে। যিটো আজি আছে কাইলৈ নাই, সেইটো হৈছে মায়া। সেইকাৰণে প্ৰভু ভগৱন্তই প্ৰথম মহামায়া সৃষ্টি কৰিছে, ব্ৰহ্মায়ো পঞ্চ প্ৰবাহ মায়া সৃষ্টি কৰিছে। দ্বিতীয় দুভাগ শ্লোক আৰু দুভাগ যদি হয়, সময় যদি হয় পিছত আমি ভগাম। এতিয়া এই শ্ৰীমদ ভাগৱত ক'ৰ পৰা আহিলে, কেনেকৈ লিখিবলৈ পালে? যেতিয়া ব্যাসদেৱে উগুল থুগুল মনেৰে বদৰিকা আশ্ৰমত বহি আছে, কলৈ যাওঁ কি কৰোঁ কোনো সুশান্তি নোহোৱা হ'ল, তেতিয়া সেই সময়তে নাৰদ তাত উপস্থিত হৈছিল। আৰু নাৰদক দেখাৰ লগে লগে ভক্তিভাৱে সেৱা জনাই কৈছে যে হে গুৰুদেৱ, মই যদি চিন্তা কৰাৰ লগে লগে মোক ব্ৰহ্মই ঈশ্বৰে দেখা দিয়ে, মই 17খন পুৰাণ ৰচনা কৰিলোঁ, বেদৰ শাখা ভেদ কৰিলোঁ, তথাপিতো মোৰ মনটো কিয় উগুল থুগুল মই বুজি পোৱা নাই। তেতিয়া ব্যাসদেৱে কি বুলি কৈছে? নাৰদ বদতি শুনা, মহামুনি ব্যাস, তুমিয়ে কৰিলা জগতক সৰ্বনাশ। আকস্মিতে লোকক ৰাইলা হিংসা ধৰ্ম, নুবুজিলা তুমি উবে দৰত মৰ্ম। গৰিহিত কৰ্ম কুক ৰিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাহিল সমূলি। হে ৰাম স্বভাৱে লংপত বিষয়, ইয়ত অনুৰাগ, স্বৰ্গ পাইলো বুলি ৰংগে কাটে শংখ চাংগ। কৰৈ নানা হিংসা ধৰ্ম, নানা দেৱ পূজৈ, পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ। যদি জ্ঞানী গণে তাক কৰে নিবাৰণ, আউৰ তাৰ বাক্য কনা মানে কুজন। বোলে উপালম্ব কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৈলে সেহিহে পণ্ডিত। হে মহামুনি ব্যাস, তুমিয়ে জগতক কৰিলা সৰ্বনাশ। তুমি আকস্মিতে তুমি লোকক হিংসা ধৰ্মহে প্ৰচাৰ কৰিলা। তুমি কোন দেৱীয়ে কি পালে সন্তুষ্ট হ'ব, এই কথাটো তুমি সুন্দৰভাৱে লিপিবদ্ধ কৰিলা।
ভগৱন্ত অনন্ত কোটি ব্ৰহ্মাণ্ড হৰিয়ে যে অধিকাৰী, একমাত্ৰ স্বয়ং যে তেওঁৱেই, এই কথাটো তুমি ক'তো লিপিবদ্ধ নকৰিলা। আৰু তুমি যিবিলাক পুৰাণ ৰচনা কৰিলা, এই পুৰাণবিলাকৰ পৰা জীৱবিলাকৰ প্ৰাণে নাশ কৰিলা। গতিকে কোন দেৱীক কি সন্তুষ্ট কৰিলে, এই কথাটো লিখি পিনি তুমি স্বৰ্গৰ পথ দেখুৱালা। পুণ্য ক্ষয় ভৰিলে পুনৰ নৰকত মজিব লাগে, কিন্তু তুমি ক'তো ভগৱন্তৰ কথা লিপিবদ্ধ নকৰিলা। সেইকাৰণে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণনাম মাত্ৰ। তুমি এখন শ্ৰীমদ ভাগৱত ৰচনা কৰা, আৰু তাৰ বাবে তুমি শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰা। অনন্ত কোটি ব্ৰহ্মাণ্ড হৰিয়ে যে অধিকাৰী, এই কথাটো সুন্দৰভাৱে লিপিবদ্ধ কৰা, আৰু তাৰ বাবে মই তোমাক সমস্ত সহায় কৰিম। তেতিয়া এই শ্ৰীমদ ভাগৱত ব্যাসদেৱে ৰচনা কৰিছে। গতিকে এই ভাগৱত শুকদেৱে ৰজা পৰীক্ষিতক 7 দিন ভাগৱত শ্ৰৱণ কৰাইছিলে। কেনেকৈ? ইয়াৰ প্ৰথমতেই কৈছে যে শুকদেৱে ৰজাক পৰীক্ষিতক এই কথাখিনি কৈ আছে, যেতিয়া ধৰ্ম 4 চৰণ, সত্য, শৌচ, ক্ষমা আৰু দান, এই 4 পদ ভৰি 3 পদ ভৰি ভাঙি দিলে কলিয়ে। আপোনালোকে জানে মাত্ৰ সত্য নামৰ ভৰিখনহে বাচি আছিল, আৰু সেইখন ভৰি কোবাই থাকোঁতে তাত গৈ ৰজা পৰীক্ষিত উপস্থিত হ'লহি। ৰজা পৰীক্ষিতে সেই কোবাই থকা দৃশ্যটো দেখাৰ লগে লগে হাতত তৰ্জন গৰ্জন কৰি, তৰোৱাল লৈ তৰ্জন গৰ্জন কৰি কলিক বধ কৰিবলৈ খেদি গ'ল। কলিয়ে ভয়তে দণ্ডৱতে পৰি প্ৰণাম জনালে, হে মহাৰাজ, মোক প্ৰাণনাশ নকৰিবা, মই আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল কাম নকৰোঁ, মোক ক্ষমা কৰা, এই বুলি তেওঁ প্ৰাৰ্থনা জনালে। তেতিয়া পৰীক্ষিত ৰজাই ক'লে, সেই দুষ্ট কলি, তই যদি জীয়াই থাকিব বিচাৰিছ, তেতিয়াহ'লে তুমি মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যোৱা। কাৰণ তুমি অধৰ্ম বন্ধু, পাপৰ সূত্ৰপাত, কলহ, কাজিয়া, চোৰ, ডকাইত, মিছামায়া, কুলখনি, এইবিলাক তোমাৰ সংগী। গতিকে তুমি যদি মোৰ ৰাজ্যত থাকা, তেতিয়াহ'লে এই অধৰ্মই বিৰাজ কৰিব। গতিকে তুমি মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যোৱা। তেতিয়া কলিয়ে পুনৰ খাটনি কৰিলে, হে মহাৰাজ, মই যদি গোটেই সহাগৰা পৃথিৱীখন আপোনাৰে অধীনত আছে, মই যলৈকে যাওঁ সেয়া আপোনাৰ ৰাজ্যৰ ভিতৰতে পৰে। যদি মোক থাকিবলৈকে যদি ঠাই নিদিয়া, তেনেহ'লে মোক জীৱন দান দি কি লাভ কৰিলা? গতিকে এবাৰ ভাবি চাওক, সাগৰত থাকে যদি মহাৰত্ন ছয়, তেবে কিহা মোকে তাত নকৰে আশ্ৰয়। কোন গ্ৰাম নগৰত অন্তজাতি নাই, চাণ্ডালতো ধিক ভৈলে নেদা মোৰ ঠাই। শৰণাগতক ত্যাগ, শৰণাগতক প্ৰভু নকৰিবা ত্যাগ, এহি বুলি কৰৈ কলি পৰিয়া বিলাপ। সাগৰত মহাৰত্ন থাকে, তাত জানো শামুক নাথাকে? কোনখন গাঁৱত দুষ্ট লোক নাই? গতিকে তুমি একেবাৰে নিষ্জ্ঞান কৰি তুমি মোক কিছু ঠাই দিয়া, এই বুলি কোৱাৰ লগে লগে তেতিয়া ৰজা পৰীক্ষিত দয়া উপজি কি বুলি ক'লে, নিপতি বুলন্ত কলি তোক দিলো তোক স্থান, জৈত খেলে যোৱা পাখা
কৰে মদ্যপান স্ত্ৰী পঞ্চহুনা গৃহস্থ তদথাকৈ জৈত এহি চাৰি ঠাই দিলো বঞ্চ গয়া তৈত। বোলে মদ ভাং খোৱা ঠাই, জুৱা পাখাৰ খেলা ঠাই, পৰস্তি আৰু পঞ্চহুনা পাপ। এতিয়া মদ খালে কি হ'ব? নিচা ধৰিব, তাকে মদ বুলি কয়। মদ খালে কি হ'ব? বুদ্ধি নষ্ট হ'ব, স্মৃতি নষ্ট হ'ব, পৰমায়ু হ্ৰাস পাব। গতিকে এইবিলাক হ'ব। মদ খাই যদুকুল বংশটো ধ্বংস হৈছে। সেইকাৰণে একান্ত ভকতে কেতিয়াও মদ সেৱন নকৰে। জুৱা পাখা খেলি যুধিষ্ঠিৰে নিজৰ ৰাজ্যখন দূৰৈ কথা, নিজৰ পত্নীকো সেৱাব লগা হৈছিল। সেইকাৰণে একান্ত ভকতে জুৱা পাখা নেখেলে। পৰস্তি আৰু পঞ্চহুনা পাপ। বিশেষকৈ আইসকলে জানে, গৃহস্থী ধৰ্ম পালন কৰিবলৈ যাওঁতে নিতৌ পঞ্চহুনা পাপ লাগে। ঠাই সাৰোঁতে পাপ লাগে, মছলা পিছোঁতে পাপ লাগে, ভাত ৰান্ধোতে পাপ লাগে, পানী আনোতে পাপ লাগে, কন্দনি পেখনি চুলি কলচী মাজনী গৃহস্থৰ পঞ্চহিংসা সিজে ৰাতি দিনী এহি দুখে গৃহবাসী স্বৰ্গ নাযায় কৃষ্ণে অথে কৰি পুনৰ মুকুতি পায়। এই পাপকেইটাৰ কাৰণে ঘৰখনৰ আইগৰাকী বৈকুণ্ঠ দূৰৈ কথা, স্বৰ্গলৈ যাব নোৱাৰে। কিন্তু ভাগৱতে সিদ্ধান্ত দিছে, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে কৃষ্ণত অৰ্পিব। আমি যিমান দ্ৰব্য অন্ন আমি কৃষ্ণত অৰ্পণ কৰি লৈ পিছৰখিনি ৰন্ধন কৰি আৰু খাবলৈ দিওঁতে স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ আলহী অতিথিক কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিবলৈ কৈছে। কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিলে কি হ'ব? হৰিনাম সূতাখন পাপ সুহাংগন ক্ষণেকতে দহি কৰে চন। হৰিনামে আমাক পাপ খণ্ডন কৰে। হৰিনাম কি? মৃত্যু সঞ্জীৱনী, সুমধুৰ সুমংগল, তিতাপ নাশক, পাপ বিনাশক, মহাধন পৰকাল বিদ আৰু ভৱ সৰ্বসিদ্ধিদায়ক। সেইকাৰণে কৈছে, যেই নাম হে হৰি জানা নিষ্ঠ কৰি। অন্নত 7 ধাতু সৃষ্টি হয়। অন্নৰ পৰা ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মেদ, মেদৰ পৰা মাংস, মাংসৰ পৰা মজ্জা, মজ্জাৰ পৰা অস্থি, অস্থিৰ পৰা শুক্ৰ আৰু শুক্ৰৰ পৰা সতী সন্তান জন্ম হয়। অন্ন শুদ্ধ হ'লে শুদ্ধ শুক্ৰ সৃষ্টি হ'ব আৰু শুদ্ধ শুক্ৰৰ পৰাই সৎ সন্তান জন্ম হ'ব। যদি তাৰ বিপৰীতে অখাদ্য খাই অঘাসু বকাসু এইখিনি জন্ম হ'ব। এই 4 ঠাইত দিলে, দিয়াৰ পিছত কলিক পুনৰ ক'লে, নিৰ্দেশনা দিলে, তুমি বোলে এনেকুৱা স্থানলৈ যাব নোৱাৰিবা, জৈত কৰে শ্ৰৱণ কি তনকে খবৰ নাচাপিবি পাপি হিতু গৃহস্থ ওচৰ। হুয়া একক কৃষ্ণৰত যি শৰণ লয়, যিখন গাঁৱত শ্ৰৱণ কীৰ্তন ঈশ্বৰ গুণানুকীৰ্তন কৰে, সেইখন গাঁৱলৈ তুমি কেতিয়াও নাযাবা। যদি গ'লে তোমাৰ মৃত্যু অনিবাৰ্য, তুমি নিজেই গম পাবা। সেইকাৰণে আজি এই অঞ্চলত কেতিয়াও কলিয়ে প্ৰৱেশ কৰিব নোৱাৰে। এই 4 ঠাইত দিয়াৰ পিছত কলিয়ে পুনৰ খাটনি কৰিলে, হে মহাৰাজ, মোৰ পৰিয়ালটো বৰ ডাঙৰ, গতিকে আৰু মোক কিছু স্থান দিয়ক। এই বুলি কোৱাৰ লগে লগে দিলো সুবন কৌতুক বাস কৰা কলি অধৰ্ম গোষ্ঠীত তুমি জানতে যায় চলি। তোমাক মই সুবনত দি দিলোঁ, সোণত দি দিলোঁ, আৰু তুমি অধৰ্ম জাতিটো থাকিব পাৰিবা। যেতিয়া সোণত দি দিলে, যিজন সংবিধান ৰজা পৰীক্ষিতে বনাইছিলে আৰু সেইখন সংবিধানৰ
ৰজা পৰীক্ষিতে মেয়াপাকত আবদ্ধ হ'ল। তেওঁ ৰাজভঁৰালত চকু ফুৱাই চাই এটা জিলিক মিলিক কৰি থকা সোণৰ মুকুট দেখা পালে। দেখাৰ লগে লগে ৰজা পিন্ধিবলৈ মন গ'ল। পিন্ধাৰ লগে লগে যিজন পৰীক্ষিতে কোনোদিন মৃগ মাৰিবলৈ নোযোৱা পৰীক্ষিত ৰজা মৃগ মাৰিবলৈ মন গ'ল। সৈন্য সামন্ত লগত লৈ এটা হৰিণৰ পিছে পিছে হৰ নিক্ষেপ কৰোঁতে কৰোঁতে হৰিণক ধৰিব নোৱাৰিলে। শেষত অণ্ঠকণ্ঠ শুকাই গ'ল, ভাগৰুৱা হ'ল। এটুপি পানী বিচাৰি শ্ৰমিক মুনি আশ্ৰম পালেগৈ। আৰু শ্ৰমিক মুনিয়ে একান্ত মনেৰে পদ্মাসনত বহি ঈশ্বৰক আৰাধনা কৰি আছিল। ৰজা পৰীক্ষিতে একাধিক্ৰমে মাত লগালে, হে মুনিবৰ, মোৰ পিয়াহত অণ্ঠকণ্ঠ শুকাই গৈছে, মোক এটুপি পানী দিয়ক। একাধিক্ৰমে মতা স্বত্বেও ধ্যানমগ্ন মুনিয়ে চকু মেলি চোৱা নাছিল, মুখেৰে এষাৰ মাত মতা নাছিল। তেতিয়া ৰজা পৰীক্ষিতে ভাবিলে, শহাগৰা পৃথিৱীৰ ৰজাই যাক সন্মান কৰে, সামান্য এজন মুনিয়ে মোক অৱজ্ঞা কৰিছে, অপমান কৰিছে। এই বুলি ভাবি কাষতে এডাল মৰা সাপ পৰি আছিলে, ধনু আগেৰে আঁৰি শ্ৰমিক মুনি ডিঙিত পিন্ধাই তেওঁ হস্তিনাপুৰলৈ গমন কৰিছিলে। শ্ৰমিক মুনিৰ পুত্ৰ চিংগী মুনি তেওঁ বালক লগৰীয়া মুখে জানিলে তেওঁ পিতৃ ডিঙিত মৰা সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে ৰজা পৰীক্ষিতে। তেওঁ সেই কথাটো জানি কৌশিক নদীৰ পাৰত তেওঁ পানী স্নান কৰি এই বুলি অভিশাপ দিলে, যি কুলাংগাৰে মোৰ পিতৃ ডিঙিত মৰা সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে, আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগেৰে দংশন কৰিব। এই বুলি অভিশাপ দি তেওঁ দৌৰি দৌৰি পিতৃৰ ওচৰ পালেগৈ। আৰু পিতৃক সেই দৃশ্যটো দেখি চিঞৰি চিঞৰি কান্দিলে। তেতিয়া কন্দাৰ লগে লগে চকু মেলি চালে শ্ৰমিক মুনিয়ে, সাপ দলিয়াই কল সুধিলে, তুমি কিয় কান্দিছা? তেতিয়া এই সাপ দিয়া কথাটো ক'লে। তেতিয়া শ্ৰমিক মুনিয়ে কি বুলি কৈছে, হাই পুত্ৰ, ইমান কষ্টৰে তুমি তপস্যা কৰিবলৈ শিকিলা, কিন্তু তপস্যা মূলটো তুমি বুজি নাপালা। ইয়াতে তাৎপৰ্যখিনি আছে। যিজন ৰজা পৰীক্ষিতে আমাৰ আশ্ৰমলৈ আহিছিল, সেইজন ৰজা পৰীক্ষিত আমাৰ অতিথি। আমি অতিথিক সৎকাৰ কৰিব চাৰি, সেৱা শুশ্ৰূষা কৰিব চাৰি, তেনেকুৱা তাৰ বিপৰীতে আমি অভিশাপ দিব লগা হ'ল। গতিকে তেওঁ ভগৱন্তক প্ৰাৰ্থনা কৰিছে, হে প্ৰভু দয়াময়, মোৰ এই অবোধ পুত্ৰ তেওঁ বালক, তেওঁ নাজানি নিচিনি সামান্য দুখতে ভয়ানক অভিশাপ দিলে। গতিকে তুমি নিজ গুণে তুষ্ট হোৱা। এই বুলি তেওঁ ভগৱানক প্ৰাৰ্থনা জনাইছে, শিষ্য এজন পঠিয়াই দিছে। আৰু ইতিমধ্যে ৰজা পৰীক্ষিতে তেওঁ ৰাজ্যলৈ গৈ তেওঁ অনুতাপ আহিছে। ইতিমধ্যে এই অভিশাপৰ কথাটো শিষ্যজনে খবৰ দিছে। তেতিয়া ৰজাই কি কৰিছে, তেওঁ মন্ত্ৰীবৰ্গৰ লগত আলোচনা কৰি পুত্ৰ জন্মেজয়ক ৰজা পাতিছে। ৰাজশাসন দি তেওঁ গংগা তীৰলৈ গমন কৰিছে। আৰু এই অভিশাপৰ খবৰটো বিভিন্ন দিশে খবৰটো পাই বিভিন্ন ঋষিসকলে ৰজাক খবৰ ল'বলৈ আহিছে। আৰু অহাৰ লগে লগে ৰজাই তেতিয়া প্ৰশ্ন কৰিছে, হে মুনি সমস্ত, মই 7 দিনৰ ভিতৰত মোৰ মৃত্যু হ'ব। গতিকে আপোনাসৱক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মৃত্যুমুখী মানুহৰ কি কৰ্ম কৰা উচিত? তেতিয়া বিভিন্ন ঋষিসকলে নানা মত প্ৰকাশ কৰিছে। কোনোবাই যজ্ঞ কৰিবলৈ কৈছে, কোনোবাই মহাদান কৰিবলৈ কৈছে, কোনোবাই তীৰ্থ ভ্ৰমণ কৰিবলৈ কৈছে। নানা ঋষি নানা মত প্ৰকাশ কৰিছে। কিন্তু ৰজা পৰীক্ষিতৰ এই উত্তৰবিলাকত সন্তুষ্ট হোৱা নাছিল। সেই সময়তে শুকদেৱ তাত উপস্থিত হৈছে। তেতিয়া শুকদেৱকো ভক্তিভাৱে সেৱা জনাই
ৰজা পৰীক্ষিতে সেই একেটা প্ৰশ্ন কৰিছে আৰু 7 দিন 7 ৰাতি প্ৰশ্ন কৰি গৈছে। শুকদেৱে ইয়াৰ উত্তৰখিনি দি গৈছে। এই হৈছে ভাগৱতৰ তাৎপৰ্যটো অকণমান মই আগবঢ়াই দিলোঁ। এতিয়া এই ভাগৱতৰ তাৎপৰ্যটো হৈছে শুনে বা ভনে বা আনে বা গায়ন্ত অভিনন্দন কৰে, সবাকো তেখনে কৰে পৰম পবিত্ৰ, দেখা ভাগৱত ধৰ্ম কিনো বিপৰীত। কোনোবাই যদি শুনি আছে, কোনোবাই পাঠ কৰিছে, কোনোবাই বাটত যাওঁতে শলাগ লৈছে, কোনোবাই যদি ঘৰ পৰাই যদি শুনি আছে, তাৰ পৰাই যদি সেৱা জনাইছে, এই সকলোকে পৰম পবিত্ৰ কৰিব বুলি কৈছে। এই হৈছে ভাগৱত ধৰ্ম তাৎপৰ্য। গতিকে আমাৰ পাঠক অকণমান আগবঢ়াবলৈ কৈছোঁ। কৃষ্ণ। হীৰা মোহৰ বচনে আবে নচাৰি বাটু ভূমি, শ্ৰৱণ কীৰ্তন প্ৰৱতায় তুমি, শ্ৰৱণ ভকতি নভৈলে ভূমি, যাইবেৰ খাটল, মোৰ আজ্ঞা পালি ৰহি হুকম হাবল। হে ৰাম কিন্তু ঐত নথাকিবা, কহিল প্ৰকতি, মুত চিত দিয়ে ফুৰা পৃথিৱী পৰ্যতি। কৃষ্ণ। এই কথাখিনি আপোনালোকে বুজিছে আৰু, কাৰণ শ্ৰৱণ কীৰ্তন প্ৰচাৰ কৰিবলৈ কৈছে উদ্ধৱক। গতিকে ভকতি কথাখিনি আমি সদায় প্ৰচাৰ প্ৰসাৰ তাৰ মাধ্যমে আমাকো কৰিবলৈ কৈছে সকলোকে। আমি ইতিমধ্যে সময়টো খুব চমু, কোনখিনি কথা আগবঢ়াই নিম তাকো কল্পনাই কৰিব নোৱাৰোঁ। সময়ৰ ফালৰ পৰা খুচি আছে, সময়ো অভাৱ হৈছে। কাৰণ এটা নিৰ্দিষ্ট সময় আছে, আৰু আশা কৰোঁ বুলি অলপ খৰতকীয়াও হৈছে বাৰু। এটা কাহিনীকে আপোনাসৱক আগবঢ়াই নিওঁ। কাৰণ যুগৰ অনুপাতে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিনাম বিনে নাহিকে দুজা। এতিয়া কলিযুগৰ পৰিমাণটো হৈছে 4,32,000 বছৰ। এতিয়া কলিযুগৰ মলমতি মনুষ্য বুলি কৈছে। অহনিশে মল লাগিয়ে থাকে। কিন্তু আমি যদি যুগৰ অনুপাতে চাওঁ, দাপৰ যুগ বা সত্য যুগত আমি কি এই মলখিনি নাছিলে নেকি, যদি আমি বিশ্লেষণ কৰোঁ। কাৰণ ইয়াৰ পাঠত ক'বগৈ, আমি ভকতজন হ'বলৈ হ'লে কি হ'ব লাগিব? ভ শব্দে ভগৱন্ত, ভৱ বিমোচন, ভজন ভক্তিত হুৱন্ত হিজন, ক শব্দে কৃষ্ণক পবিত্ৰ পৰম, আত্মা জানন্ত কৃষ্ণ সমস্ততে হম, ত শব্দে তৰণ উপায় শৰীত হৰণ, হৃদয় পদ্মন ধৰে কৃষ্ণ চৰণ। ভগৱন্ত ঈশ্বৰৰ চৰণৰ বিনে, সংসাৰৰ কৰ্মে লিপ্ত নহয় যিজনে। ভগৱন্ত ঈশ্বৰৰ চৰণৰ বিনে সংসাৰৰ কৰ্মত কোনোদিন লিপ্ত নাথাকে। ভটোৱে ক'লে, কটোৱে কৈছে কৰ্ম মায়াময় জানি কটাক্ষ নকৰে, কৰ্তব্য ভাৱক মানি গুৰু সেৱা কৰে। অহনিশে এই যে কৰ্তব্য গুৰু সেৱা কৰে। তহঁতে কৈছে গুৰুতত্ব দেৱতত্ব নাম তত্ব লয়, জ্ঞান তত্ব দসী ভৰিলে ভকত বোলয়। গুৰু কোন, দেৱ কোন, এই কথাটো আমি জানিব লাগিব।
গুৰুতত্ত্ব দেৱতত্ত্ব নামতত্ত্ব লয় এই কথাখিনি যেতিয়া জ্ঞান হ'ব সেইজনকে ভকত বোলে। কিন্তু যুগৰ অনুপাতে বাকী যুগকেইটাত কি মলামতি নাছিলে নেকি? এই কথাটোতে আমি অকণমান বিশ্লেষণ কৰোঁ। আপোনালোকে ভাগৱতত পাইছে লক্ষী স্বয়ম্বৰ। সাগৰ যেতিয়া মন্থন কৰিছিলে তাত লক্ষী উৎপত্তি হৈছিলে। তেতিয়া পিতৃ সাগৰে কৈছিলে লক্ষীক, হে আই, তোমাৰ আজি মই স্বয়ম্বৰ সভা পাতিছোঁ। ইয়াত মহা মহা ঋষিসকল আছে, সিদ্ধ মুনিসকল আছে, অসুৰসকল আছে, দেৱতাসকল আছে, বিদ্যাধৰসকল আছে, গন্ধৰ্বসকল আছে, অনেক আছে। গতিকে তুমি যাকেই মন যায় তুমি তাকেই স্বামীবন কৰা। ৰূপৰ, কুলৰ, গুণৰ অনুপাতে তুমি যাকেই মন যায় তুমি তাকেই স্বামীবন কৰা। আৰু তোমাৰ হাতত থকা এই উৎপল মালা ভাগি তেওঁ ডিঙিত পিন্ধাই তুমি স্বামীবন কৰা। এই বুলি কোৱাৰ লগে লগে তেতিয়া লক্ষীয়ে এমুৰৰ পৰা নিৰ্বাচন কৰিবলৈ ধৰিছে। প্ৰথমতে দুবাষা পিনে চাই ভাবিলে, হে আচন্ত দুবাষা ঋষি তপৰ ভাণ্ডাৰ, সদায় নুগুচে আন কুদ্ধয় অহংকাৰ, আংক বৰি ভাল বোলাই বেককাৰ বাপে, অকাৰ্যটো নষ্ট কৰি বেক চন্দ পাশে। সভাৰ মাজত বহি থকা দুবাষা পিনে চাই ভাবিলে, দুবাষা কি এজন মহা তপস্বী, তপৰ ভাণ্ডা। গতিকে এজন মহা তপস্বী হ'লে কি হ'ব, তেওঁ মনৰ পৰা ক্ৰোধ আৰু অহংকাৰ ভাৱ কোনোদিনে আঁতৰি নাযায়। এইজনক যদি মই স্বামীবন কৰোঁ তেতিয়াহ'লে মোক অকাৰ্যতে কোনো কাৰ্য নোহোৱাকৈ অলপীয়া দুখতে মোক অভিশাপ দি ভস্ম কৰি দিবও পাৰে। এই বুলি ভাবি তেওঁক স্বামীবন নকৰি জানো প্ৰভু এই ৰাম। সভাৰ মাজত বহি থকা পৰশুৰামৰ পিনে চালে। পৰশুৰাম হৈছে তেওঁ মহাধৰ্মমতী। কিন্তু ধৰ্মমতী হ'লে কি হ'ব, একো প্ৰাণীতে তাৰ নাহি মিত্ৰৱতী, কোনো প্ৰাণীৰ প্ৰতি তেওঁ দয়াভাৱ নাই, তেওঁ ক্ষত্ৰিয়ক দেখিবই নোৱাৰে। গতিকে এইজনক যদি মই স্বামীবন কৰোঁ তেতিয়াহ'লে ময়ো কোনোবা এদিন কুঠাৰাঘাতত মোৰ মৃত্যুবৰণ কৰিব লগা হ'ব পাৰে। গতিকে তেওঁকো স্বামীবন নকৰি শুক্ৰাচাৰ্য পিনে চালে। জানো দৈত্য শুক্ৰ গুৰু সুন্ত মহাজ্ঞানী, একোৱে প্ৰাণীত টান নাহি মিত্ৰৱতী। হে ৰাম, শুক্ৰাচাৰ্য কি হৈছে, তেওঁ যদিও এজন মহাজ্ঞানী, তেওঁ কিন্তু দৈত্যসকলৰ লগত থাকোঁতে তেওঁ কি হৈছে, লোভীয়া হৈছে। লোভিত পৰে নাহি মন্দ কৰ্ম, জুতি খাইবে নাপাইলে লগাই নিতে দণ্ড। তেওঁক যদি ভালকৈ যদি জুতি পুতি যদি নিদিয়ে, নিমখ চিমখ যদি বেছি হয় বা চুকা কম হৈ যায়, তেওঁ দণ্ড মানে মাৰপিট কৰি দিবও পাৰে। গতিকে তেওঁক স্বামীবন নকৰি সভাৰ মাজত বহি থকা ইন্দ্ৰ পিনে চালে। ইন্দ্ৰ তেওঁ হৈছে চৰিত্ৰহীন, ভয়াতু আৰু তেওঁ অহংকাৰী। বাৰে বাৰে নাৰায়ণে থাপন্ত স্বৰ্গত, কতেক পলাইও মই ইহান লগত। যদিও তেওঁ স্বৰ্গৰ ৬১ ৰজা, তেওঁ এই স্বৰ্গখন দৈত্যসকলে বাৰে বাৰে কাঢ়ি লয়, প্ৰভু নাৰায়ণে পুনৰ আৰু ঘূৰাই দিয়ে। গতিকে এইজনৰ যদি মই স্বামীবন কৰোঁ তেতিয়াহ'লে ময়ো ঘৰে ঘৰে পলাই ফুৰিব লাগিব।
গতিকে মোৰ কোনোদিন সুখ শান্তি নহ'ব বুলি তেওঁকো স্বামীবন নকৰিলে। নকৰি সভা মাজত বহি থকা শিৱলৈ চাই ভাবিলে, শংকৰ আচন্ত আন কোনে পাৰে আস, দিব্য গৃহ বাৰী এৰি শ্মশানত বাস। ৰত্ন এৰি মুণ্ড ৰমা লাক পিন্ধে গান্ধী, ইহা কবৰিলে মূৰ নাহি সুখ শান্তি। তেওঁ ক'ত থাকে? তেওঁ নিজৰ দিব্যগৃহ বাৰী এৰি তেওঁ শ্মশানত থাকে। ৰত্নমালা এৰি তেওঁ মুণ্ডমালা পিন্ধে। গতিকে মোৰ স্বামীজন যদি মুণ্ডমালা পিন্ধি থাকে, তেতিয়া মই সোণমালা বা পিন্ধি থাকিলে হ'ব জানো? গতিকে ময়ো মুণ্ডমালা পিন্ধিব লাগিব, মই শ্মশানতে থাকিব লাগিব। গতিকে মোৰ কোনোদিন সুখ শান্তি নহ'ব। এই বুলি ভাবি তেওঁকো স্বামীবন নকৰিলে। নকৰি বলি পিনে চালে। বলি হৈছে কৰ্ম অধীন কালে তেওঁক কোনোদিন দেৱতাসকলৰ আঘাতত মৃত্যুবৰণ হ'ব। গতিকে এই বুলি ভাবি তেওঁকো স্বামীবন নকৰিলে। চাৰিসিদ্ধ পিনে চালে। চাৰিসিদ্ধ হৈছে তেওঁ কোনো নৰনাৰীৰ প্ৰতি তেওঁ মায়ামোহ নাই। গতিকে তেওঁকো স্বামীবন নকৰিল। নকৰি সভা মাজত বহি থকা সুৰাসুৰৰ পিনে চালে। সুৰাসুৰকো তেওঁ স্বামীবন নকৰি যিজন সৰ্বগুণাধীত দেৱনাৰায়ণ সভা মাজত বহি আছে পুৰুষ লক্ষণ। বাকীসকল দেৱ দেৱতাই কি হৈছে, মোক দেখাৰ লগে লগে হাবিৰাস কৰি আছে, কিন্তু এই প্ৰভু নাৰায়ণে মোৰ ফালে কেৰাহীকৈ চোৱা নাই। গতিকে মই তেওঁৰ ওচৰলৈ গৈ চাওঁ, যদি সন্মত দিয়ে মই তেওঁকে স্বামীবন কৰোঁ বুলি তেওঁক প্ৰভু নাৰায়ণক স্বামীবন কৰিছে। যদি আমি যুগৰ অনুপাতে চাওঁ, এই আমাক কাহিনীটোৱে কি বুজালে আমাক? যদি মহাজ্ঞানীও হয়, মহা যদি ভকতো আমি যদি হওঁ, তেতিয়াহ'লে আমাৰ যদি মনত যদি লোভ যদি থাকে, কাম ক্ৰোধ লোভ মোহ মদ মাংসৰ্য এইখিনি যদি আমাৰ ওচৰত থাকি যায়, তেতিয়াহ'লে আমি সমাজখনো তৰিব নোৱাৰোঁ আৰু ঘৰখনো আমি তৰিব নোৱাৰোঁ। গতিকে যুগৰ অনুপাতে আমাৰ সেইটো যুগতো আছিলে। সেই যুগতো ঋষিমুনিসকলে তেওঁলোকৰ ইন্দ্ৰিয় দমন কৰিব নোৱাৰিলে। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মাত্ৰ হৰি নামে এক ঈশ্বৰত আশ্ৰয় ল'লেই, শৰণ ল'লেই, একান্ত মনেৰে ঈশ্বৰ গুণানুকীৰ্তন কৰিলেই তেওঁ এই মায়ামোহৰ পৰা হাত সাৰিব পাৰিব। এই কথাটোকে লিপিবদ্ধ কৰি থৈ গৈছে। সেইকাৰণে কৈছে, মনশুদ্ধি কৰি আদি যতেক আছয়, সৎ সং সবাৰ মূল জানিবা নিশ্চয়, জীৱৰ দুৰ্লভ পাশ সংগ কহয়, কিন্তু দুৰ্জন সং এৰিবে লাগয়, সেহি সংগে নিতে যদি সাধুত কৈত, মুখ্য দুৱাৰ তেবে শুৱয় মুকুত। মা, তুমি ভাল মানুহ যদি হ'ব বিচাৰিছা, তেনেহ'লে বেয়া সং ত্যাগ কৰিব লাগিব। সেহি সংগে নিতে যদি সাধুত কৈত, মুখ্য দুৱাৰ তেবে শুৱয় মুকুটত। তুমি তেতিয়াহে মুক্তি লাভ কৰিব পাৰিবা। গতিকে কৃপালু বাপ বান্ধৱ আইমাতি সমস্ত, ইতিমধ্যে সময়ো হৈ গৈছে। সময় লক্ষ্য ৰাখি আমিও সামৰণি মাৰিব বিচাৰিছোঁ। এটা প্ৰাথমিক শাখাৰ কাৰণে এটা সুন্দৰ দিন হৈছে। ইতিমধ্যে পাঠেও কৈছে যে, দুখ কৰি ধন ধান আজে যত মানে, কৃষ্ণে এৰে যদি তাক খাইবে আনে, নিজ হস্তে আজিও যজি জগন্নাথ, কিছু ব্যয় কৰিও কৃষ্ণৰ সেৱাত, এক গুণ লগাইলে সহস্ৰ গুণ হয়, নাজানি মুগু ধৰে ধন সঞ্চয় কৰে। আনকৰ্মে লগাইলে যতেকৌ সিও পিঠা, জনমো বিঠা হৈ নুশুন কৃষ্ণ কথা। যে দুখ কৰি ধন ধান যদি আৰ্জন কৰি যদি ঈশ্বৰৰ কৰ্মত যদি নলগায়, তেতিয়াহ'লে কি হ'ব? চোৰ ডকাইতে খাব, বেমাৰ আজাৰত যাব, হয় নাই বাৰু? এই বুলিয়ে কৈছে। সেইকাৰণে ঈশ্বৰত আজি আমাৰ অৰুণ গগৈ বাপজনাই সুন্দৰভাৱে এভাগী বাটচোৱা দিছে। গতিকে তেওঁলৈ আজি
ধন্যবাদ থাকিলে, সেৱা থাকিলে তেওঁ নিজৰ উপাৰ্জনে শুদ্ধ সৎ পথেৰে এই ধন আগবঢ়াইছে। গতিকে ঈশ্বৰে তেওঁক কৃপা কৰিব। গতিকে নিজৰ সন্তে আজিও যজি জগন্নাথ কিছু ব্যয় কৰিও কৃষ্ণৰ সেৱাত এক গুণ লগাইলে সহস্ৰ গুণ হয়। তেওঁ মানে এগুণহে লগাইছে, ভগৱন্তই সহস্ৰ গুণ তেওঁক দিব। সেইকাৰণে কৈছে আপুনি দুখন হাতে সেৱা কৰিছে, ভগৱন্তই 4খন হাতে দিব। সেইটোকে আমাক দেখুৱাই থৈ গৈছে। গতিকে আমি তেওঁলৈ সেৱা থাকিল, কাৰণ আমি দান দিয়া আৰু দান লোৱা দুটা পাৰ্থক্য থাকে। আমি কোনজনৰ পৰা ল'ব লাগিব? আমি সৎ পথ, সৎ আৰ্জন ধনৰ যদি আমি দান লয়, সেই দানেহে আমাক কাম কৰে। নহ'লে অসৎ পথত দি বিভিন্ন, সেইকাৰণে লক্ষী বাহনটো আমাক ফেঁচা দেখুৱাইছে। তাৰমানে তাৎপৰ্যটো কি? ফেঁচাই দিনত নেদেখে, ৰাতি দেখে। তাৰমানে ভগৱন্তৰ বাহনটো হৈছে মানে লক্ষী ধন টকা পইচা যিখিনি ঐশ্বৰ্য, সেইখিনি হৈছে বাহন হিচাপে ফেঁচা। লক্ষীক দেখুৱাইছে ধন টকা পইচা ইত্যাদি, এইখিনি দেখুৱাইছে। কিন্তু যেতিয়া আমি বিভিন্ন ক'লা ধন, তাৰমানে সৎ পথৰ ধনটো সদায় পোহৰত দেখে। ফেঁচাই